Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজি ইতিমধ্যে APSCৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট ঠিক আছে প্ল্যানিং সাৰ্ভিসেছৰ যোনটো জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা হৈ গল। সো আজিৰ পৰীক্ষাটোৰ মই এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব পাৰে হেতু কৈ আছো আৰু লগতে কথাটো হ'ল যে ইয়াতে টোটাল পোষ্ট আছিল 9টা আগতে ইয়াতকে পোষ্ট বেছি উলাই এবাৰ যথেষ্ট কম উলাইছে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আগতে এই পোষ্টৰ নাম আছিল ৰিসাৰ্চ এসিস্ট্যান্ট ইন প্ল্যানিং সাৰ্ভিসেছ আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট কিন্তু হেতু আজিকালি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ বুলি ডেজিগনেট কৰা হল বা ৰিকগনাইজ কৰা হল নতুনকে এমেন্ডমেন্ট কৰি পেলাই সো ইয়াতে 9টা পোষ্টৰ এগেইনষ্ট টোটাল আপোনালোকৰ ইন্টাৰভিউ ষ্টেজলে ৰেশিও টু ইন্টাৰভিউ 1:5 ৰেশিওত যাব মানে 9টা পোষ্টৰ এগেইনষ্ট 45 জন 9:5 45 জন ক্যান্ডিডেটছক ইন্টাৰভিউলে মাতিব আৰু লগতে কথাটো হ'ল যে 1:5 ৰেশিওলে ইন্টাৰভিউলে যাব আৰু ইয়াতে কথাটো হ'ল যে 45 জন এক্সাক্ট হ'ব নোৱাৰে কাৰণ কেতিয়াবা দুই এজনৰ মাৰ্কস হয়তো সমান হ'ব পাৰে তেতিয়া আপোনালোকক তেতিয়া 45 টু 50 জন মান ক্যান্ডিডেটস আপোনালোকে ধৰক আৰু তাতকে 3-4 জন 5 জন বেছি হ'ব পাৰে ম্যাক্সিমাম 50 জন মান ক্যান্ডিডেটছক ইন্টাৰভিউলে মাতিব ইন্টাৰভিউ ষ্টেজলে আৰু ইন্টাৰভিউত মাৰ্কস জেনাৰেলি APSCৰ যোনটো এক্সামিনেশন ৰুলছ আছে তাতে ইন্টাৰভিউৰ কাৰণে যোনটো ৰিটেন এক্সামিনেশনৰ বা স্ক্ৰিনিং টেষ্টৰ মাৰ্কস থাকে তাৰে 12.3% থাকে মানে 100 মাৰ্কসত 12.3% হলে মানে ইয়াতে যেহেতু 200 মাৰ্কস আছে জেনাৰেল ষ্টাডিজ পেপাৰখনত জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ সো 200 মাৰ্কসৰ 24.6 মাৰ্কস হ'ব লাগে ঠিক আছে 12.3 plus 12.3 বা 12.3 into 2 24.6 মাৰ্কস হ'ব লাগে ইন্টাৰভিউ আৰু হেতু যদি ৰাউন্ডেড অফ কৰে সো 25 মাৰ্কসৰ আপোনালোকৰ ইয়াতে ইন্টাৰভিউ এটা হ'ব সো 25 মাৰ্কসৰ ইন্টাৰভিউ হ'ব ৰাউন্ডেড অফ কৰি পেলাই 25 মাৰ্কসৰ ইয়াতে ইন্টাৰভিউ হ'ব সো ফাইনাল সিলেকশন যোনটো স্ক্ৰিনিং টেষ্টৰ মাৰ্কস থাকিব 200 plus 25 225 মাৰ্কসৰ বেসিছত আপোনালোকৰ কিমান মাৰ্কস কোনে স্কোৰ কৰে হেতু ওপৰত ফাইনাল আপোনালোকৰ সিলেকশন ইয়াতে হয় এতিয়া বহুতে কব স্ক্ৰিনিং টেষ্টৰ মাৰ্কসটো স্ক্ৰিনিং টেষ্ট যেটো নাম দিয়া আছে স্ক্ৰিনিং টেষ্টৰ নাম স্ক্ৰিনিং টেষ্টৰ মাৰ্কসখিনি ইনক্লুডেড নকৰে ফাইনাল সিলেকশনৰ ক্ষেত্ৰত মানে কনসিডাৰ নকৰে কনসিডাৰেশনত নানে ক্যালকুলেশনত কিন্তু ইয়াতে তেনেকুৱা নহয় ইয়াতে যেটো এটাই সিঙ্গল স্ক্ৰিনিং টেষ্ট আছে ৰিটেন এক্সামিনেশন ইয়াতে কোনো মেইনস বা তেনেকুৱা কোনো সেকেন্ড স্টেজ নাই সো হেতু কাৰণে স্ক্ৰিনিং টেষ্টৰ মাৰ্কস প্লাস আপোনালোকৰ ইন্টাৰভিউ মাৰ্কসও ইয়াতে এড কৰি পেলাই ফাইনাল সিলেকশন হয় আৰু এটো পৰীক্ষাৰ লগত মই বহুত বেছি ফেমিলিয়াৰ হয় আগতেও মই ইয়াৰ ওপৰত ভিডিও বনাইছো আৰু আগতে দেখি আছো কেবা বছৰৰ পা সো হেতু কাৰণে মই এইখিনি বস্তু জানো সো 225 মাৰ্কসৰ ভিতৰত আপোনালোকৰ কোনে কিমান মাৰ্কস স্কোৰ কৰে হেতু ওপৰত ডিপেন্ড কৰিব আৰু এতিয়া যদি এক্সপেক্টেড কাট অফ মাৰ্কসৰ কথা কম আপোনালোকে দেখিছে এবাৰ পোষ্ট বহুত কম আছে ইয়াৰ আগতেও যেতিয়া অকমান পোষ্ট বেছিও আছিল অলপ পোষ্ট 18টা 20টা পোষ্ট উলাওতে 26টা মান পোষ্ট উলাওতে জেনাৰেলৰ কাট অফ 138 মান গুছি গৈছিল সো এবাৰ জেনাৰেলৰ কাট অফ এনেকুৱা হ'ব পাৰে 140 টু 144 তাৰে ৰিজাৰ্ভ ফৰ উইমেনৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছিল সো ইয়াতে 140 পা 144 ৰেঞ্জত জেনাৰেলৰ কাট অফ মাৰ্কস থাকিব লাগে আৰু ৰিজাৰ্ভ ফৰ উইমেনৰ কাট অফ +-4 কৰিব পাৰে যোনটো মাৰ্কস হ'ব তাৰে +-4 নহয় একচুয়ালি -4 সোৱালিৰ সদায় কাট অফটো অলপ কমি থাকে লৰাৰ মানে লৰাতকে মানে লৰা বুলি নহয় জেনাৰেল বুলি কলে মানে যোনটো জেনাৰেলৰ 140 টু 144 আছে হেতু এনে ফিমেল খিনিৰ উইমেন খিনিৰ কাৰণে যোনটো কাট অফ মাৰ্কস থাকে হেতু উইমেনৰ পোষ্টটো সকল উইমেনৰ কাৰণে এক্সক্লুসিভলি এজনী সোৱালিৰ কাৰণে হেতু ৰিজাৰ্ভ থাকে বাকি যোনটো ওভাৰঅল যোনখিনি পোষ্ট থাকিব হেখিনি সোৱালি লৰা সমানে কম্পিট কৰিব পাৰে ঠিক আছে সো আপোনালোকে এটো জেনাৰেল মেল ফিমেল বুলি কথা নাই মেল বুলি কথা নাই ইয়াতে ওভাৰঅল জেনাৰেল আৰু ইয়াতে জেনাৰেল বুলি কলে মানে জেনাৰেল মেল ফিমেল বাকি অন্য ক্যাটাগৰীৰ মেল ফিমেল সকলোৱে কম্পিট কৰিব পাৰে হেতু পোষ্টৰ কাৰণে সো এনে এটা জেনাৰেল পোষ্ট থাকে যত মেল ফিমেল সমানে সোমাব পাৰে আৰু জেনাৰেল উইমেনত অকল সোৱালিৰ কাৰণে হেতু এক্সক্লুসিভলি ৰিজাৰ্ভ থাকে সো তাতে -4 হ'ব লাগে মানে প্লাস মাইনাস নহয় ইয়াতে মই প্লাস মাইনাস লিখিলো প্লাস মাইনাস তো প্লাস তো কনসিডাৰ নকৰিব ইয়াতে ভুলকে অকমান লিখা হ'ল সো এটো -4 কৰি দিও সো যোনটো জেনাৰেলৰ কাট অফ হ'ব তাৰে 4 নম্বৰ মান ইয়াতে ডিফাৰেন্স আহিব উইমেনৰ কাট অফত আৰু OBC MOBCৰ কাৰণে ৰেঞ্জটো 130 টু 134 থাকিব লাগে আৰু যদি উইমেনৰ কাট অফৰ চাও OBC ৰ উইমেনৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছিল সো -4 কৰি দিও যদি 130 হয় 126 মান যাব পাৰে উইমেনৰ আৰু যদি 134 হয় তেতিয়া হলে 130 মান যাব পাৰে উইমেনৰ OBC ৰ ক্ষেত্ৰত ঠিক আছে আৰু যদি তাৰ মাজত থাকে 132 হয় 128 মান যাব লাগে SC ৰ কাৰণে 122 টু 126 ST প্লেনছৰ কাৰণে 114 টু 118 ST হিলছৰ কাৰণে 106 টু 110 ঠিক আছে আৰু ইয়াতে মই আজি দেখিছো গুটেই পৰীক্ষাটোত এতিয়ালৈকে যিমানখিনি ইনফৰমেশন পাইছো আপোনালোকৰ 7500 কে প্লাস ক্যান্ডিডেটস সিলেক্ট কৰিছিলে APSC সৰি
7,500 কেণ্ডিডেটছ APSCয়ে পৰীক্ষাটো দিবৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছত ৰাখিছিলে কিন্তু তথাপিতো 7,500 কেণ্ডিডেটছ আজি হোৱা নাই বহুত বেছি কম কেণ্ডিডেটছে পৰীক্ষা দিছে চ' হয়তো গুৱাহাটীত চেণ্টাৰ পৰাৰ কাৰণে বহুতে হয়তো পৰীক্ষা দিবলৈ নাযাব পাৰে লগতে পোষ্টো কম চ' কেণ্ডিডেটছ বহুত বেছি কম হৈছে তথাপিতো কাট অফ মাৰ্কছ হাই যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াতে আৰু এটা কথা কৈ দিছোঁ আপোনালোকে এনেকুৱা নাভাবিব যে কাট অফ মাৰ্কছ ধৰক জেনেৰেলৰ কাট অফ 140 হ'ল আপোনালোকে 145 মান যদি পাই আছে তথাপিতো আপোনালোকে যেনে তেনে মানে ফাইনেল চিলেকশ্যন পাব তেনেকুৱা নহয় এবাৰ কোনোবা এবাৰত কাট অফটো যিমান আছিলে তাতকৈ 12 মাৰ্কছ ৰিটাৰ্ণ মানে যোনটো স্ক্ৰিনিং টেষ্ট তাতকৈ কাট অফতকৈ 12 মাৰ্কছ বেছি পাই পেলাই ফাইনেল চিলেকশ্যন নেপালেগে কোনোবাই ঠিক আছে চ' সেইটো কাৰণে ইয়াতে কম্পিটিশ্যন কাট অফ মানে কি ন্যূনতম মাৰ্কছ যোনটোৱে আপোনালোকৰ ইণ্টাৰভিউ দিবৰ কাৰণে কোৱালিফাই কৰিব কিন্তু কথাটো যিহেতু ইয়াতে 1:5 ৰেচিঅ'ত হ'ব চ' কোনোবা এজনৰ জেনেৰেলৰ ছাপ'জ কাট অফ 140 যদি যায় চ' এটাকে লাষ্টজনে 140 পাব কিন্তু টোটেল 5জন ল'ব এটা পষ্টৰ এগেইনষ্টত যিহেতু 5জন ইণ্টাৰভিউলৈ মাতিব চ' হায়েষ্টজনৰ হয়তো 160 মাৰ্কছ উঠি থাকিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা চ' লাষ্টত আল্টিমেটলি গৈ পেলাই এটা পষ্টৰ এগেইনষ্টে 5জনৰ জেগাত এজন ল'বগৈ 4জন ৰিজেক্ট হ'ব চ' সেইটো কাৰণে ইয়াতে কাট অফতকৈ আপোনালোকে 10-12 মাৰ্কছ যদি বেছি উঠি থাকে তেতিয়াহে ফাইনেল চিলেকশ্যন পোৱাৰ সম্ভাৱনা থাকিব আৰু কাট অফ মাৰ্কছ এনেকুৱাই হ'ব ইয়াতকৈ কমটো যাব নালাগে মোৰ মতে ST হিলছ ST প্লেইনছৰ কাৰণেও সেই 100+ থাকিব SCৰ কাৰণেও 120+ থাকিব লাগে এইটো পৰীক্ষাত আৰু জেনেৰেলৰ কাট অফ মাৰ্কছ 140 to 144 এইটো ৰেঞ্জত থাকিব লাগে বুলি মই সিমানখিনি ভাবোঁ যে কি হয় বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে তেনেকুৱা ধৰণৰ কথা যদি আপোনালোকৰ ফালৰ পৰা যদি কিবা এনালাইচিছ কৰি পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ জনাব পাৰে ইয়াতে চ' এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে ল'ব পাৰে ৰিচাৰ্চ এছিষ্টেণ্টৰ বা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কোৰ্চ যদি অলৰেডি লৈছে তেতিয়া গোটেইবিলাক কোৰ্চ ল'ব নালাগে কাৰণ যোনটো জেনেৰেল ষ্টাডিজ বা জিকেৰ হয় সেইখিনি ষ্টাডি মেটেৰিয়েলছ একেই থাকে চ' এবাৰ জনাই দিব আগতে কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে যদি চ' DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চটো 350 ৰুপিছত এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কোৰ্চ 375ত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 আৰু আছাম পুলিচৰ কোৰ্চেছ এভেইলেবল আছে 300 আৰু 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ সেইবিলাক বাৰু ইনক্লুডেড আছে কি বুলি কয় কোৰ্চবিলাকত তাতে তাৰ উপৰি যদি আপোনালোকে বেলেগকৈ ল'ব বিচাৰে যদি কোনোবাই কোৰ্চ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ বা মেথছ এপ্টিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC আৰ্বান টেকনিকেল অফিচাৰৰ পৰীক্ষা আহি আছে 16-17 নৱেম্বৰত জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি পৰীক্ষা আপোনালোকৰ 2 নৱেম্বৰত হ'বলৈ গৈ আছে তাৰ পৰা এটা কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে আৰু এটা কথা ইয়াতে এড কৰি দিছোঁ আপোনালোকক যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ লাগে আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ DSS DME গুৱাহাটী হাইকোৰ্ট লগতে ADRE আৰু লগতে তেনেকুৱা ধৰণৰ অন্যান্য APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ তেতিয়াহ'লে 20-21খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে আপোনালোকে মোৰ পৰা ল'ব পাৰে কিবা এটা জাষ্ট এটা প্ৰাইচ এটা পে' কৰি পেলাই আপোনালোকে সেইখিনি কুৱেশ্যন পেপাৰ্ছ মোৰ পৰা সংগ্ৰহ কৰিব পাৰে এনচাৰ কিজো আছে এনচাৰ কিজবিলাকো দি দিম বাৰু লগতে চ' ল'ব পাৰে বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট বুলি তাতে গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ
চেনেলটোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব সতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম